তেজপুৰত নিঃসংগ হত্যাকাণ্ড পৰকীয়া প্ৰেমৰ পৰিণতিত সংঘটিত হয় এই হত্যাকাণ্ড। তেজপুৰ হাৰিগাঁৱৰ পৰা আহি কেতিকেবেৰী অঞ্চলৰ এটি ভাড়াঘৰত আছিল চৈতন্য গোৱালাৰ বিধৱা পত্নী চম্পা গোৱালা। চম্পা গোৱালাৰ প্ৰেমিক শংকৰ নায়কৰ সৈতে মিলি হত্যা কৰে তেজপুৰ পূৰ্বাঞ্চলৰ ৩ সন্তানৰ পিতৃ ৰফিকুল ইছলামক। ৰফিকুলৰ সৈতে চম্পাৰ আছিল অবৈধ সম্পৰ্ক। সেই কথা শংকৰে নাজানিছিল। শংকৰে কাহানি গম পোৱাৰ পিছত চম্পাৰ শংকৰে তৈয়াৰ কৰিছিল দুয়োৰে বাটৰ কাইট অতৰাবলৈ ৰফিকুলক হত্যাৰ পৰিকল্পনা। সেই পৰিকল্পনা অনুসৰিয়ে কালি ৰফিকুলক মাতি আনিছিল চম্পাই। মিস্ত্ৰী কাম কৰা ৰফিকুলে চম্পাৰ ফোন পোৱাৰ পিছতে নিশা চম্পাৰ ভাড়াঘৰত উপস্থিত হোৱাৰ পিছত চম্পা আৰু শংকৰে মিলি ৰফিকুলক নিঃসংগভাৱে হত্যা কৰি পথৰ কাষত পেলাই থয়। ৰফিকুলৰ পৰিয়াললৈ চম্পাই ফোন কৰি খবৰ দিছিল। কছাৰীগাঁও আৰক্ষীয়ে তাৎক্ষণিকভাৱে তদন্ত কৰি হত্যাকাণ্ডৰ 10 ঘণ্টা পূৰ্ণ নহওঁতেই দুয়ো হত্যাকাৰী গ্ৰেফতাৰ কৰিবলৈ সক্ষম হয়। দুয়োৱে আৰক্ষী জেৰাত স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা। মই বিশেষকৈ গম পোৱা নাই, আজি ৰাতিপুৱা গম পাইছোঁ যে এই মাইকীটো মাৰিছে। তেখেতে মোক ফোন কৰিছে যে তোমাৰ দেউতাটো এক্সিডেণ্ট হৈছে। মই সুধিছোঁ ক'ত হৈছে, কৈছে কেতিকিবাৰী এক্সিডেণ্ট হৈছে, পোষ্টমৰ্টম কৰিবলৈ পুলিচে লৈ গৈছে, মিছন চাৰিআলি থানাৰ পুলিচে লৈ গৈছে। তেতিয়া আমি ৰাতিপুৱা আহিছোঁ, আহি থানাত খবৰ পাইছোঁ, খবৰ লৈছোঁ। কৈছে হয় এইটো তোমাৰ দেউতা হয় নেকি? মই কৈছোঁ হয় মোৰ দেউতা হয়। যে কিয় আহিছে কি কথা পুলিচে সুধিছে। মই কৈছোঁ যে এনেকৈ এনেকৈ কথা কেতিকিবাৰী ইয়াতে কাম কৰে, হাজিৰা কাম কৰে মোৰ দেউতা। এই মাইকীজনী ফোন কৰি আনিছে আৰু বিশেষকৈ মাইকীজনী ফোন কৰিয়ে থাকে কামৰ কাৰণে, ইয়াতে কাম কৰিব আহে। তেতিয়া এই দুজনে মিলি কালি ৰাতি মাৰিছে। যেজনে মাৰিছে মইতো বিশেষকৈ নাম নাজানো, ইয়াতে শুনিছোঁ শংকৰ নায়ক আৰু চম্পা বুলি মানে মাইকীটো হয়। বিধৱা বুলি মই গম নাপাওঁ, এতিয়া মই ইয়াতে শুনিছোঁ বিধৱা বুলি। হয়, এৰেষ্ট কৰা হৈছে। আমি খবৰ পালোঁ যে এটা পৰকীয়া এজনী বুলি কয় স্বপ্না গোৱালা বুলি কয় এজনী ছোৱালী আছিল ইয়াতে। সেই ছোৱালীজনীৰ লগত যিজন ঢুকাইছে ৰফিকুল ইছলাম, যিজন মাৰ্ডাৰ হ'ল, এই ৰফিকুল ইছলামক কালি ৰাতি আহিলে আৰু এজন আছিলে যিজনে মাৰিছে, মাৰ্ডাৰজন হ'ল এৰেষ্টেড একিউজ আছিলে, তাৰ নাম শংকৰ নায়ক। শংকৰ নায়কে আৰু এই যিজনী স্বপ্না গোৱালা তেখেত দুইজনে মিলি পেলাই মাৰিছে কালি ৰাতি। অবৈধ প্ৰেমৰ পৰিণতি হৈছে, তেনেকৈ স্বীকাৰ কৰিছে। বিধৱা মহিলা হয়। তেখেতলোকৰ এইটো পৰকীয়া প্ৰেমী আছিলে। হয়, তেখেত ভাড়াটী আছিলে। তেখেতে আছিলে পূব কেতিকেবিত ভাড়া আছিলে।